আজি এটা জইণ্ট অপাৰেশ্যন কৰা হৈছিল আমাৰ STF আসাম আৰু গড়চুক পুলিচ থানাৰ মাজত। অপাৰেশ্যনটো আমাৰ CP ছাৰৰ গাইডেন্সত কৰা হৈছিল। খবৰ এটা পাইছিলোঁ যে মণিপুৰৰ পৰা দুজন ব্যক্তিয়ে গুৱাহাটীত ড্ৰাগছ বেচিবলৈ আহি আছে। তো সেই ভিত্তিতে আমাৰ টিম এটা গঠন কৰা হ'ল আৰু লখৰাৰ ওচৰত আমি দুজন মানুহক ধৰিলোঁ আৰু ধৰাৰ পিছত তেওঁলোকক আমি চাৰ্চ কৰিলোঁ। তেতিয়া তেওঁলোকৰ এটা বেগত 16টা চাবোনৰ বক্স আমি পাইছোঁ, তাতে হিৰ'ইন পোৱা গৈছে। এজনৰ নাম হিকমত আলী আৰু এজনৰ নাম আলী হুছেইন। এজনৰ ঘৰ ধুবুৰী আৰু আনজনৰ বৰপেটা। তেওঁলোকে মণিপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি আৰু গুৱাহাটীতে তেওঁলোকে বিক্ৰী কৰাৰ প্লেন কৰি আছিল। বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব। আজি এটা জইণ্ট অপাৰেশ্যন কৰা হৈছিল আমাৰ STF আসাম আৰু গড়চুক পুলিচ থানাৰ মাজত। অপাৰেশ্যনটো আমাৰ CP ছাৰৰ গাইডেন্সত কৰা হৈছিল। খবৰ এটা পাইছিলোঁ যে মণিপুৰৰ পৰা দুজন ব্যক্তিয়ে গুৱাহাটীত ড্ৰাগছ বেচিবলৈ আহি আছে। তো সেই ভিত্তিতে আমাৰ টিম এটা গঠন কৰা হ'ল আৰু লখৰাৰ ওচৰত আমি দুজন মানুহক ধৰিলোঁ আৰু ধৰাৰ পিছত তেওঁলোকক আমি চাৰ্চ কৰিলোঁ। তেতিয়া তেওঁলোকৰ এটা বেগত 16টা চাবোনৰ বক্স আমি পাইছোঁ, তাতে হিৰ'ইন পোৱা গৈছে। এজনৰ নাম হিকমত আলী আৰু এজনৰ নাম আলী হুছেইন। এজনৰ ঘৰ ধুবুৰী আৰু আনজনৰ বৰপেটা। তেওঁলোকে মণিপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি আৰু গুৱাহাটীতে তেওঁলোকে বিক্ৰী কৰাৰ প্লেন কৰি আছিল। বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব। আজি এটা জইণ্ট অপাৰেশ্যন কৰা হৈছিল আমাৰ STF আসাম আৰু গড়চুক পুলিচ থানাৰ মাজত। অপাৰেশ্যনটো আমাৰ CP ছাৰৰ গাইডেন্সত কৰা হৈছিল। খবৰ এটা পাইছিলোঁ যে মণিপুৰৰ পৰা দুজন ব্যক্তিয়ে গুৱাহাটীত ড্ৰাগছ বেচিবলৈ আহি আছে। তো সেই ভিত্তিতে আমাৰ টিম এটা গঠন কৰা হ'ল আৰু লখৰাৰ ওচৰত আমি দুজন মানুহক ধৰিলোঁ আৰু ধৰাৰ পিছত তেওঁলোকক আমি চাৰ্চ কৰিলোঁ। তেতিয়া তেওঁলোকৰ এটা বেগত 16টা চাবোনৰ বক্স আমি পাইছোঁ, তাতে হিৰ'ইন পোৱা গৈছে। এজনৰ নাম হিকমত আলী আৰু এজনৰ নাম আলী হুছেইন। এজনৰ ঘৰ ধুবুৰী আৰু আনজনৰ বৰপেটা। তেওঁলোকে মণিপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি আৰু গুৱাহাটীতে তেওঁলোকে বিক্ৰী কৰাৰ প্লেন কৰি আছিল। বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব। আজি এটা জইণ্ট অপাৰেশ্যন কৰা হৈছিল আমাৰ STF আসাম আৰু গড়চুক পুলিচ থানাৰ মাজত। অপাৰেশ্যনটো আমাৰ CP ছাৰৰ গাইডেন্সত কৰা হৈছিল। খবৰ এটা পাইছিলোঁ যে মণিপুৰৰ পৰা দুজন ব্যক্তিয়ে গুৱাহাটীত ড্ৰাগছ বেচিবলৈ আহি আছে। তো সেই ভিত্তিতে আমাৰ টিম এটা গঠন কৰা হ'ল আৰু লখৰাৰ ওচৰত আমি দুজন মানুহক ধৰিলোঁ আৰু ধৰাৰ পিছত তেওঁলোকক আমি চাৰ্চ কৰিলোঁ। তেতিয়া তেওঁলোকৰ এটা বেগত 16টা চাবোনৰ বক্স আমি পাইছোঁ, তাতে হিৰ'ইন পোৱা গৈছে। এজনৰ নাম হিকমত আলী আৰু এজনৰ নাম আলী হুছেইন। এজনৰ ঘৰ ধুবুৰী আৰু আনজনৰ বৰপেটা। তেওঁলোকে মণিপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি আৰু গুৱাহাটীতে তেওঁলোকে বিক্ৰী কৰাৰ প্লেন কৰি আছিল। বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব।